দলগাঁৱত আবতৰীয়া বিহুৰ সোৱাদ ল'লে সংখ্যালঘু জনতাই। দৰঙৰ দলগাঁৱত আগতীয়াকৈ সংখ্যালঘু জনতাই পান কৰিলে ৰঙালী বিহুৰ সোৱাদ। আজি আসন্ন পঞ্চায়ত নিৰ্বাচন উপলক্ষে সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে সমষ্টি মহিলা কংগ্ৰেছৰ উদ্যোগত দলগাঁও সমষ্টি ভিত্তিত অনুষ্ঠিত হয় এখন কৰ্মী সভা। কেইবা সহস্ৰাধিক মহিলা কৰ্মীৰ উপস্থিতিত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু দলীয় নেত্ৰী তুলিকা গগৈয়ে স্থানীয় বিধায়কগৰাকীক তুলা দিয়ে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে AIUDFৰ বিধায়ক মজিবুৰ ৰহমানক কেতিয়াবা মন্ত্ৰী পীযুষ হাজৰিকাই আৰু কেতিয়াবা সাংসদ দিলীপ শইকীয়াই ৰিমোট কণ্ট্ৰলত চলাই বুলি প্ৰকাশ কৰে। মীৰা বৰঠাকুৰে আৰু কি ক'লে শুনক। AIN লাইভৰ দলগাঁৱৰ প্ৰতিনিধিৰ এক প্ৰতিবেদন। আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে গোটেই অসমতে আমি প্ৰস্তুতি চলাইছোঁ। আমাৰ বিশ্বাস ৰাইজ অতিষ্ঠ হৈছে। বিজেপি চৰকাৰৰ বাকী ফাঁকি ভয় ভীতিৰ প্ৰতি অতিষ্ঠ হৈছে। গতিকে পঞ্চায়তত তেওঁলোকে ভয় খাইছে কাৰণেই চিম্বলত নেখেলো বুলি কৈছে। আৰু সেয়ে আমি বুথে বুথে মহিলা কংগ্ৰেছৰ সদস্য ভৰ্তি দলগাঁও সমষ্টিত যিহেতুকে আমাৰ বিধায়ক নাই, আজি দেখিছে হাজাৰ হাজাৰ মহিলা আমাৰ বুথৰ সদস্য ইয়াত সন্মিলিত হৈছে। গতিকে আমাৰ বিশ্বাস যে ভৱিষ্যতত আমি দল শক্তিশালী কৰিব পাৰিম। সেয়ে আজি আমি ইয়াত উপস্থিত হৈছোঁ। চাওক, নিবনুৱা সমস্যা, মহিলা কম দামত বস্তু দিব পৰা, নাৰী সবলীকৰণ, মানুহৰ মাজত সমন্বয়, ভাতৃত্ববোধ যাতে জীয়াই থাকে, মানুহে ভয় ভীতিৰ ঊৰ্ধত যাতে নিজাববীয়াকৈ মানুহে কি দল কৰোঁ যাতে ক'বলৈ ভয় নকৰে। এতিয়া মানুহে কংগ্ৰেছ কৰে, ওলাই আহিবলৈ ভয় কৰে, আঁচনি কাটি দিম বুলি কয়, ভুৱা কেছত ভৰাই দিম বুলি কয়। আমি ভয়মুক্ত এখন সমাজ আমাক লাগে, ৰাজনৈতিক আমাক পৰিস্থিতি ঘূৰাই লাগে। ক'ত AIUDFৰ বিধায়ক আছে ইয়াত? এই বিধায়কজন ৰিমোট কণ্ট্ৰলত কেতিয়াবা পীযুষে চলায়, কেতিয়াবা দিলীপ শইকীয়াই চলায়। তেওঁতো নিজস্ব একো নাই। এতিয়া AIUDF বুলিবলৈ কিবা আছে নেকি য'ত বদৰুদ্দিন আজমল ডাঙৰীয়াই নাই? গতিকে কোন বিধায়কজনৰ নামটো মোক সদায় কৈ থাকে, মই পাহৰি যাওঁ, মুজিবুৰ। গতিকে এতিয়া মুজিবুৰে নে বিধায়ক, দিলীপ শইকীয়াই নে বিধায়ক, পীযুষ হাজৰিকাই বিধায়ক, পাহৰি যাওঁ মই। ৰাইজক যাতে নিজৰ চিন্তাৰে প্ৰতিনিধিত্ব কৰিব পৰা এজন বিধায়ক আমাক ছাব্বিছত লাগে, তেনেকুৱা বিধায়ক আমাৰ দলে দিব আৰু জিকিব। বেছিমাৰি যিখন বজাৰ, এই বজাৰখন এখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত ডাঙৰ এখন পুৰণা বজাৰ। ইয়াৰ পৰা জলকীয়া, কেঁচা জলকীয়া বা শুকান জলকীয়া যিয়ে কওক, গোটেই কলিকতা, দিল্লী, মুম্বাই গোটেইবিলাকতে ইয়াৰ পৰা যায়। বজাৰখন ডাঙৰ। গতিকে এই বজাৰখনলৈ আহিবৰ কাৰণে ৰাস্তা বহল আমাক লাগে। আমি ৰাস্তা বহল নহ'লে ডাঙৰ ডাঙৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক্সপাণ্ড হ'বলৈ দিগদাৰ হয়। কিন্তু বজাৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত বিধায়কজনৰ দায়িত্ব কি হ'ব লাগিছিল? বিধায়কজনে বজাৰৰ মানুহখিনি যাতে কোনফালে সুসংগতভাৱে তেওঁলোকে বজাৰখন ৰাখে, তাত তেওঁ গোটেই বস্তুটো দায়িত্ব লোৱাটোহে বিধায়কৰ দায়িত্ব। বিধায়কে আকৌ ইয়াক ধৰ তাক ধৰ দাদাগিৰি চলিব নেকি? অসমত দাদাগিৰি কোনো মানুহে বেছি দিন চলাব পৰা নাই। দাদাগিৰি কংগ্ৰেছে উফৰাই দিব। কংগ্ৰেছৰ আগত কংগ্ৰেছৰ যিবিলাক, এইটো সমষ্টি কংগ্ৰেছৰ আছিলে, আমাৰ ইয়াৰ পৰা ইলিয়াছ আলী ডাঙৰীয়াই নেতৃত্ব দিছিলে। গতিকে আমাৰ ইয়াত কোনো মানুহক ৰঙা চকু বিধায়কে দেখুৱাব নোৱাৰিব। তাৰ দায়িত্ব কংগ্ৰেছে ল'ব আৰু ছাব্বিছত আমি দায়িত্ব ল'ম যে ভয় ভীতি আৰু ৰঙা চকু উফৰাই আমি ইয়াত সুস্থ ৰাজনীতি, ধৰ্ম নিৰপেক্ষ ৰাজনীতিক ইয়াত প্ৰতিষ্ঠা কৰিম। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 98540119116।